হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আপোনালোকে গ্ৰেড 3 এক্সাম দিব যাব নাই আজি? যিহেতু মই ওলালোঁ ৰাতিপুৱাই সোনকালে 5টা বজাতে উঠিলোঁ আৰু 6টা বজাৰ গাড়ীত উঠিলোঁ এয়া। আৰু মই পৰীক্ষাৰ এক্সাম নাপাম বুলিয়ে ভাবিছিলোঁ, কিয়নো চেণ্টাৰটো মোৰ বহুত দূৰত পৰিছে, একদম খাৰুপেটীয়াত পৰিছে। সেইবাবে বাছখন পাই গ'লোঁ, ভাগ্যখনে মিলাই দিছে পাই গ'লোঁ এতিয়া। আৰু যিহেতু এক্সাম চেণ্টাৰত ভিডিঅ' কৰিব নিদিব, সেইবাবে আপোনালোকক এতিয়াই কৈ থওঁ, সেইটো কাৰণে চৰি কৰিছোঁ, আপোনালোকক দেখুৱাব নোৱাৰিম চেণ্টাৰটো। আৰু আপোনালোকে আজি কোনে কোনে এক্সাম দিব যাবা ক'বাচোন কমেণ্ট কৰি। এয়া মই এতিয়া জালুকবাৰী পাম আৰু বেছিপৰ লাগিব, মংগলদৈ আগত খাৰুপেটীয়াতহে মোৰ এক্সাম চেণ্টাৰ পৰিছে। দূৰ বহুত হয়। আজি যিহেতু 15 ছেপ্টেম্বৰ, সকলোৰে লৰালৰি হৈছে নহয় জানো? ৰাতিপুৱাই উঠিব লগা হৈছে, কোনোবাই গৈছে আগদিনাই গৈছে, ৰৈ আছে এক্সাম চেণ্টাৰটোৰ বাবে নহয় জানো? বহুত কষ্ট হৈছে আপোনালোকৰ, মই জানো, কিন্তু এটা পৰীক্ষাৰ বাবেতো যাবই লাগিব ন, কষ্ট কৰিবই লাগিব। এয়া মই আহি পালোঁহি এক্সাম চেণ্টাৰৰ ওচৰত। এই ৰাস্তাত মানুহ চাওক, ভিৰ পাতি আছে। যিহেতু এক্সাম চেণ্টাৰৰ ওচৰত মানুহ ভিৰ পাতিবই, যিহেতু সময় হোৱা ৰৈ আছে বহুত মানুহে। মোৰ এক্সাম চেণ্টাৰ পোৱাই নাই, মই বেলেগ চেণ্টাৰৰ ওচৰতহে পাইছোঁ আহি এতিয়া। এইবোৰ চেণ্টাৰ মই পাৰ হৈ যাব লাগিব। এইবোৰ মানুহ চাওকচোন কিমান। আৰু মই পালোঁগৈ 10টা 10ত পালোঁগৈ, মই কিবাকৈ পাই গ'লোঁ এক্সাম চেণ্টাৰ। অৱশেষত এক্সাম চেণ্টাৰ পাই গ'লোঁ, কিন্তু এক্সাম চেণ্টাৰৰ ভিতৰত মোবাইল ফোন, বেগ, পিন্ধি যোৱা বেলবোৰ সলকাই থ'ব দিলে। এক্সাম শেষ হৈ গ'ল আৰু ওলালোঁ আকৌ ঘৰলৈ বুলি। এয়া চাওক, আকৌ বাছত উঠিলোঁ মই। আপোনালোকৰ পৰীক্ষা কেনেকুৱা হ'ল জনাব কমেণ্ট কৰি। ঠিক আছে, বাই বাই।